আজি অসমীয়াৰ প্ৰাণৰ ভোগালী বিহু আৰু এই ভোগালী বিহু প্ৰত্যেক বছৰৰ পুহ আৰু মাঘ মাহৰ দুমাহীৰ দিনাখন পালন কৰা হয় আৰু এই দুমাহীক মকৰ সংক্ৰান্তি বুলি কোৱা হয় কাৰণ এই দিনটোতে সূৰ্য মকৰ ক্ৰান্তি ৰেখাৰ ওচৰ চাপে আৰু লগতে এই বিহুক সংক্ৰান্তি বিহু বুলিও কোৱা হয়। গতিকে আজি এই বিহুৰ দিনাখন আমি যিহেতু অগ্নিক পূজা কৰা হয় গতিকে আমি এয়া অগ্নিক প্ৰথমতে পূজা কৰিছোঁ, তাৰ পিছৰ পৰ্যায়লৈ আমি যাম। মাঘৰ বিহুৰ মূল আকৰ্ষণ হ'ল মেজি পোৰা বা ভেলাঘৰ পোৰা আৰু আমাৰ ইয়াৰ ৰাইজৰ ভেলাঘৰ। গতিকে এই পৰম্পৰা পূৰ্বৰ পৰা বৰ্তমানলৈকে চলি আহিছে আৰু এইবাৰো এয়া আমাৰ ৰাইজৰ ভেলাঘৰ বৰ্তমান দাহ কৰা হৈছে। আৰু ৰাইজৰ মেজি পোৰা কামটো শেষ হোৱাৰ পিছত এয়া আমাৰ এক পুৰণি পৰম্পৰা। আমাৰ ঘৰত ৰাইজসকলক মেজি পুৰি আহি পেলাই আমাৰ ঘৰতে এনেদৰে চাহ জলপান খোৱা হয় আৰু চাহ জলপান খোৱাৰ পাছত তেওঁলোক নামঘৰলৈ যায়। এনেদৰেই ভোগালী বিহু প্ৰত্যেক বছৰে পালন কৰি অহা হৈছে আৰু এইবাৰো এনেদৰে ৰাইজক আতিথ্য কৰা হৈছে। আজি সেই মকৰ সংক্ৰান্তি উপলক্ষ কৰি পেলাই এই বিহুৰে তেজপুৰত থকা ৰাইজসমূহক একত্ৰ কৰি পেলাই ইয়াতে জলযোগ ব্যৱস্থা কৰা হৈছে। ইয়াৰ দিনতে থওঁতে কোনোবাখিনি অপৰাধৰ পৰা আৰু দিনৰ সকলো নিয়ম নীতি শেষ কৰি পেলাই বৰ্তমান ৰাতি আমাৰ পুৰণা ঘৰখনতে সকলো মিলিজুলি যিহেতু এসাঁজ খোৱা হয় গতিকে এইবাৰ তেনেদৰে আয়োজন কৰা হৈছে আৰু এয়া পাকঘৰত খুৰীহঁত লাগি গ'ল। মাছ আৰু মাংস যিহেতু আজি মূল আকৰ্ষণ হয় গতিকে সকলো নিজৰ নিজৰ কামত লাগি গৈছে। এইটো বিহু যিহেতু ভোগালী বিহু হয় গতিকে মানুহে মাছ মাংসৰ লগতে মাংস পোৰা বা মাংস চুঙা দিয়াও খায়। গতিকে আমিও ব্ৰইলাৰ মাংস এনেদৰে পুৰিছোঁ। এয়া চাওক এনেদৰে পুৰিছোঁ। ব্ৰইলাৰ মাংসখিনি হোৱাৰ আগতে মই পাকঘৰটো আকৌ এবাৰ দেখাই দিছোঁ। খুৰীহঁতে এয়া মাছ আৰু মাংস বেলেগ বেলেগ চৌকাত পূৰা ৰান্ধি আছে আৰু ইফালে এয়া কলপাত ৰেডি কৰিছোঁ। কিহৰ কাৰণে ৰেডি কৰিছোঁ হয়তো গম পাইছে। ব্ৰইলাৰ পূৰা হৈ গৈছে আৰু যিমানকেইটা মানুহ সিমানকেইখন কলপাত ৰেডি কৰা হৈছে আৰু এইফালে এয়া চুপ, ব্ৰইলাৰৰ চুপ হয় আৰু ব্ৰইলাৰ চুপৰ লগত আমি এইফালে এয়া মাংস পোৰা দুইটা আমি পৰিৱেশন কৰিম আৰু আপোনালোকে চাওক আমি পৰিৱেশন কৰিম। জিভা পানী পৰিলেও উপায় নাই আৰু এয়া মাংস পোৰাৰ কাৰণে হাহাকাৰ লাগি আছে। এইফালে চাওক, মই বেছি কথা নকওঁ, আপোনালোকে কথাবিলাক শুনক। আৰু এইফালে আন এটা পৰ্ব, বটা তামোল পাণ লৈ সকলো থিয় হৈ আছে আৰু কিহৰ কাৰণে থিয় হৈ আছে আপোনালোকে গম পায়েই গৈছে যিহেতু বিহু হয় গতিকে আমাৰ এইটো আন এটা পৰম্পৰা। মাঘ বিহুৰ সংক্ৰান্ত মকৰ সংক্ৰান্তিত জ্যেষ্ঠজনক সেৱা জনাইছে। এই সেৱাৰ যি ফল সেই ফল লাভৱান কৰি প্ৰভু ভগৱন্ত এই সেৱকীৰ প্ৰতি উপসন্ন হৈ সকলোকে কৃপা কৰি ৰক্ষা কৰি ৰাখিব লাগে আৰু কিবা যদি অপায় অমংগল বাধা বিঘিনি আছে সেই সকলোবিলাক নাইকিয়া কৰি আগন্তুক বৰ্ষটো যাতে সুকলমে পাৰ কৰে আৰু যাৰ যি মনৰ যি অভিষ্ট সেই অভিষ্ট সিদ্ধি কৰি প্ৰভু ভগৱন্তই প্ৰত্যেকৰে মনৰ সন্তুষ্টি লভিবৰ কাৰণে শক্তি প্ৰদান কৰিব লাগে আৰু যিসকল ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ মানুহৰ মাজত যাতে সৎ চিন্তা সৎ কৰ্ম কৰিবলৈ গাত শক্তি প্ৰদান কৰে তাৰ প্ৰতি প্ৰভু ভগৱন্তই কৃপা দৃষ্টি ৰাখি কিবা দৃষ্টিৰে তেওঁলোকক আগবঢ়াই নিব লাগে। এইখিনিয়ে প্ৰাৰ্থনা আৰু প্ৰভু। কি মুখে নাজনে আশীৰ্বাদ দিবই লাগিব। এই পৰিয়ালটিৰ আজি জ্যেষ্ঠ বুলি পেলাই আৰু মকৰ সংক্ৰান্তি মাঘ বিহু উপলক্ষত সমস্ত ভতিজা
নাতি আৰু পুত্ৰ সকলো দিয়ে আহি পেলাই সেৱা জনাইছে আৰু ভতিজীয়ে আহি পেলাই সেৱা জনাইছে জ্যেষ্ঠজনৰ ওচৰত। কথা হ'ল যে আগন্তুক যি দিন আহি থাকে সেই দিনবিলাক যাতে সুখময় হয়, সকলোৱে শান্তি লাভ কৰে, মিলা প্ৰীতি আৰু যি পঢ়া শুনাকে আদি কৰি চাকৰি বাকৰিকে আদি কৰি যদি ক'ৰবাত বাধা বিঘিনি আছে সমস্ত বাধা বিঘিনি দূৰ কৰি পেলাই গৰু গৰুকী নন্দনটোৱে সবাদিকে কুশল মংগলে ৰাখিবলৈ আয়ুষ বিঘিনি শূন্য কৰি ৰোগ ব্যাধি ইত্যাদি কিবা যদি আছে সেয়াও নিৰাময় কৰি পেলাই আৰু আগন্তুক দিনবিলাক যাতে শুভৰ আৰু শান্তি হয় এই প্ৰাৰ্থনা। হৰি ৰাম। সকলো ভালে কুশলে থাকে আৰু মিলা প্ৰীতিৰে থাকে। আৰু সকলো শেষ কৰি এতিয়া আমাৰ এয়া ঢুলীয়া নাচনী নচা পৰ্ব সকলোকে টানি টানি এতিয়া নচুৱাব আৰু তাৰপিছত আমাৰ খাদ্য গ্ৰহণ কৰা হ'ব। এয়া আপোনালোকে উপভোগ কৰক। দিনটোৰ সকলো পৰম্পৰা সকলো ফূৰ্তি ফাৰ্তা শেষ কৰি পেলাই আমি শেষ পৰ্যায়ত উপনীত হৈছোঁহি। সকলোৱে মিলিজুলি এসাঁজ খোৱাৰ যি পৰম্পৰা সেই পৰম্পৰাত উপনীত হৈছোঁহি আৰু এয়া আমাৰ প্ৰথম বেটছটো বহিব দিছে আৰু তেওঁলোকে খোৱাৰ পিছত আমি বহিম আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা আৰু শুভকামনা জনাইছোঁ। তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।